কালি ৰাতিপুৱা 7:30 বজাৰ পৰা সন্ধিয়া 4:30 বজালৈকে আমাৰ ধুবুৰী জিলাত মুঠ 1465টা পোলিং ষ্টেচনত পঞ্চায়ত ইলেকশ্যন হ'ব আৰু আমাৰ টোটাল 20টা জেডপিৰ কাৰণে 69 জন কেণ্ডিডেট আৰু এপিৰ কাৰণে 417 কেণ্ডিডেট আৰু জিপি সমূহৰ কাৰণে 128 জিপিৰ কাৰণে 3999 কেণ্ডিডেট আছে অলৰেডি আপোনালোকে দেখিছে যে ধুবুৰী সদৰ বিলাসীপাৰা CDC অফিচ আৰু গোলগঞ্জ CDC অফিচৰ পৰা পুলিং পাৰ্টিসমূহ নিজৰ পুলিং সামগ্ৰী লৈ নিজৰ পুলিং ষ্টেচনলৈ গৈছে আমাৰ ধুবুৰী জিলাত 244টা P-2 পুলিং ষ্টেচন আছিল যাৰ কাৰণে যোৱাকালি পুলিং পাৰ্টি অলৰেডি গৈ তেওঁলোকৰ পুলিং ষ্টেচনসমূহ পাইছেহি আৰু টোটাল আমাৰ 29টা উমেন পুলিং ষ্টেচনৰো আমি ৰাখিছোঁ এবাৰ তো মই এটাই অনুৰোধ জনাম যে আমাৰ যি ভোটাৰসকল আছে তেওঁলোক যাতে ৰাতিপুৱা সোনকালে আহি তেওঁলোকৰ ভোটিং ৰাইটটো সাব্যস্ত কৰে আৰু যাতে আমি উইদিন টাইম আমাৰ ইলেকশ্যনটো কমপ্লিট কৰিব পাৰোঁ কথাটো আপোনালোকে পুলিচৰ পৰা ল'ব পাৰিব যিসমূহ চেঞ্চিটিভ পুলিং ষ্টেচন থাকে তাত পুলিচৰ ছিকিউৰিটি থাকিব এডিশ্যনেল পুলিচ পাৰ্চনেল থাকিব তাৰ উপৰিও আমাৰ যিসকল চিভিল ছেক্টৰ অফিচাৰ আছে পুলিচৰ ছেক্টৰ অফিচাৰ আছে তেওঁলোকে অলৰেডি সেই পুলিং ষ্টেচনসমূহ ভিজিট কৰিছে আৰু তাৰ লোকেল মানুহৰ লগতো কথা পাতিছে আৰু এটা যাতে ধুনীয়াকৈ তাত পুলিং হৈ যায় তাৰ কাৰণে এটা কনফিডেন্স বিল্ডিং মেজাৰ কৰা হৈছে তাৰ উপৰিও আমাৰ জোনেল অফিচাৰসকল থাকিব চিভিল জোনেল অফিচাৰ পুলিচ জোনেল অফিচাৰ থাকিব তাৰ উপৰিও পুলিচ আৰু মেজিষ্ট্ৰেটসকলৰ কিউআৰটি কিছুমান থাকিব তাতে মাষ্টাৰ ট্ৰেইনাৰসকলকো ডিপ্লয়ড কৰা হৈছে যাতে যদি কিবা ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয় আমি ইমিডিয়েটলি ৰিচ আউট কৰিব পাৰোঁ আৰু এনি চিটুৱেশ্যন আমি প্ৰপাৰলি হেণ্ডেল কৰিব পাৰোঁ 3টা পুলিং ষ্টেচন আছে মহিলাসকলৰ কাৰণে তাৰে 16টা ধুবুৰীত 7টা গোলগঞ্জত আৰু 6টা বিলাসীপাৰা সীমান্তৱৰ্তী এৰিয়াসমূহত আমাৰ অলমষ্ট 200 পুলিং ষ্টেচন আছে তাৰ কাৰণে আমি যেতিয়া DLC কৰোঁ ডিষ্ট্ৰিক্ট লেভেল মিটিং কৰোঁ তাতে BSFৰ লগতো কোঅৰ্ডিনেট কৰা হৈছে যাতে তেওঁলোকে যিসমূহ পুলিং পাৰ্টি যায় তেওঁলোকক গাইড কৰে আৰু যিসকল মানুহে সাপোজ ভোটিং দিবলৈও যায় তেওঁলোককো যাতে গাইড কৰে তাৰ গোটেই ব্যৱস্থা আছে ইনফেক্ট আমাৰ যিখিনি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ গোলগঞ্জ ছাইডৰ পুলিং ষ্টেচন আছে যিহেতু তেওঁলোকে মেটেৰিয়েল গোলগঞ্জতে ডিপজিট কৰিব তাৰ কাৰণে কোনো অসুবিধা নহয় যিখিনি আমাৰ চৰ অঞ্চলৰ পুলিং ষ্টেচন আছে তাৰ কাৰণে আমাৰ ডেডিকেটেড এটা বোথ চেল আছে তেওঁলোকে ছেক্টৰ অফিচাৰসকলৰ লগত কোঅৰ্ডিনেট কৰি ধুনীয়াকৈ পুলিং পাৰ্টিসমূহক লৈ আহিব হৈছে হেণ্ডলেম্প তেওঁলোকক দিয়া হৈছে কিন্তু মই এটাই অনুৰোধ জনাম আমাৰ সমূহ মিডিয়া বন্ধুসকলৰ থ্ৰুদি ৰাইজৰ কাৰণে যে তেওঁলোক যাতে ৰাতিপুৱা সোনকালে আহি তেওঁলোকৰ ভোটিংটো সাব্যস্ত কৰে তাৰ উপৰিও আমি আৰু এটা ইনষ্ট্ৰাকশ্যন আমাৰ প্ৰিচাইডিং অফিচাৰসকলক পুলিং টিমটোক দিছোঁ যে নৰ্মেলি কেতিয়াবা এনেকুৱা দেখা যায় যে যেতিয়া এজন মানুহ ভোট দিবলৈ সোমায় তেওঁ গোটেই ভোটিং প্ৰচেছটো কমপ্লিট হোৱাৰ পিছতহে প্ৰিচাইডিং অফিচাৰ এজনে বেলেগ এজন মানুহক সোমাব দিয়ে কিন্তু আমি এবাৰ এইটো এনেকুৱা এটা ইনষ্ট্ৰাকশ্যন আমাৰ প্ৰিচাইডিং অফিচাৰসকলক দিছোঁ যে যেতিয়া এজন মানুহে ছাপ'জ তেওঁৰ ফৰ্মেলিটিখিনি কৰি আছে ছাপ'জ হাতত ইংক লগাইছে বা তেওঁৰ ইলেক্টৰেল ৰোলত তেওঁৰ নামটো ভেৰিফাই কৰিছে তাৰপিছত যেতিয়া তেওঁ ভোটিং কম্পাৰ্টমেণ্টত ভোট দিব যায় তেতিয়া ছাপ'জ তেওঁলোকে আৰু এজন ভোটাৰৰ ভেৰিফিকেশ্যনটো ষ্টাৰ্ট কৰি দিব পাৰে যাতে এজন ভোটাৰৰ গোটেই প্ৰচেছটো কমপ্লিট কৰোঁতে যিমান মানে সময় লাগে সেইটো আমি ৰিডিউচ কৰিব পাৰোঁ